নমস্কাৰ এই নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো বনালোঁ এইটো কাৰণে মানে মোক কমেণ্টত সুধি আছিলে যে জলকীয়া পুলি এটা ভোট জলকীয়া এটা ভিডিঅ' বনাই দিছিলোঁ মই ইয়াৰ অলপ দিনৰ আগত তাৰপিছত মানে তেখেতলোকে কৈছে যে আপোনালোকে কি মেডিচিন ইউজ কৰে তাৰ বিষয়ে অলপ জনাবৰ কাৰণে কৈছিলে মোক আৰু সেইকাৰণে এই ভিডিঅ'টো বনালোঁ আৰু এই পুলিবিলাক দেখিছে নহয় কি ধুনীয়া চেহেৰা হৈ আহিছে এইটো 20 দিনীয়া পুলি এইবিলাক হয় 20 দিন হৈছে আৰু এই পুলিবিলাক মই কি মানে ভিটামিন ব্যৱহাৰ কৰিছোঁ বা ইনসেক্টিসাইড ব্যৱহাৰ কৰিছোঁ আপোনালোকক গোটেই ডিটেইলছখিনি কম এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু এই গছ পুলি ভোট জলকীয়া পুলিখিনিত পোকৰ কাৰণে ইনসেক্টিসাইড মই মাৰিছোঁ ডমিনেট বুলি এটা যেটো মেডিচিন আছে আপোনালোকক দেখাই দিছোঁ এইটো এই মেডিচিনটো আপোনালোকে 16 লিটাৰ পানীত দিব গোটেই পেকেটটো মিলাই পেলাই আপোনালোকে স্প্ৰে কৰিব লাগে তেতিয়া পোক নহয় মানে যিকোনো ধৰণৰ পোকে তেতিয়া খাব নোৱাৰে আৰু আপোনালোকক মই সম্পূৰ্ণ পুলিখিনি দেখাই দিছোঁ গোটেই পুলিখিনি আপোনালোকে চাব এটা পাততো পোক নাই দেখিছে নহয় এনেকুৱা ধৰণৰ কি ধুনীয়া এটা পাততো পোক নাই গতিকে আপোনালোকে এই ডমিনেট বোলা ইনসেক্টিসাইড টো ইউজ কৰিব পাৰে নাইবা আপোনালোকৰ ওচৰত যিবিলাক মানে সাৰৰ দোকানত যিবিলাক মেডিচিন পোৱা যায় সেইবিলাকো আপোনালোকে ইউজ কৰিব পাৰে সেইবিলাকো ভাল বহুত বেছি বেয়া নহয় আৰু এয়া মই সাইডে আপোনালোকৰ ডাংবডি লগাই দিছিলোঁ দেখিছে আপোনালোকে আৰু এইবিলাক কি ধুনীয়া আছে দেখিছে আপোনালোকৰ পুলিবিলাক একদম খুব ধুনীয়াকৈ হৈছে মানে পুলি আপোনাৰ পোকৰ কোনো সংক্ৰমণ হোৱা নাই গতিকে দেখিছে খুব ধুনীয়া আৰু বস্তাত দিলে আৰু এটা লাভ হয় পোকৰ সংক্ৰমণটো নহয় গতিকে আপোনালোকে এনেকৈ ধৰণে বস্তাত দিও কৰিব পাৰে খেতিটো আৰু এই ইয়াৰ পিছত আপোনালোকৰ যেটো ভিটামিন মানে আপোনালোকৰ ইনসেক্টিসাইড মাৰা আপোনালোকে 3-4 দিনৰ পিছত এটা ভিটামিন মাৰিব লাগিব মানে গছবিলাক মানে পোকৰ যেতিয়া মেডিচিনটো মাৰি দিব তেতিয়া মানে গছবিলাক অলপ দুৰ্বল হৈ যায় আৰু সেই দুৰ্বলতাটো আপোনালোকে আকৌ ষ্ট্ৰং কৰিবৰ কাৰণে আপোনালোকে এটা ভিটামিন স্প্ৰে কৰিব লাগিব আৰু মই কি ভিটামিন স্প্ৰে কৰিছিলোঁ আপোনালোকক দেখাই আছোঁ এই সফুল এইটো মই ইউজ কৰিছোঁ এইটো অৰ্গেনিক হয় ফুল অৰ্গেনিক আপোনালোকে দেখিছে দামো বেছি নহয় মাত্ৰ 70 টকা লয় আৰু 50 ml থাকে এই টেমাটো আপোনালোকে আনি পেলাই 16 লিটাৰ পানীত গোটেইটো ঢালি দি পেলাই আপোনালোকে স্প্ৰে কৰি দিব আপোনালোকৰ একদম ধুনীয়াকৈ গছজোপা স্প্ৰে কৰিব মানে একদম ওপৰৰ পাতৰ পৰা একদম তলৰ মাটিলৈকে পৰাকৈ তাৰমানে তেতিয়া ধৰক এই গছজোপা ভিটামিন পায় আপোনালোকে সেইটো বস্তু ইউজ কৰিব পাৰে নাইবা আপোনালোকৰ ওচৰত যিবিলাক ধৰক ভিটামিন পায় অৰ্গেনিক আপোনালোকে যদি কৰিছে অৰ্গেনিক ভিটামিন মাৰিব আপোনালোকে অৰ্গেনিক পাই যাব আপোনালোকৰ যিবিলাক মানে মেডিচিনৰ দোকান থাকে তাত আপোনালোকে গৈ ক'লেই হ'ল যে ভোট জলকীয়াত মাৰিবৰ কাৰণে ভিটামিন এটা লাগে তেতিয়া আপোনালোকে পাই যাব এই ভিটামিনটো আকৌ বহুত কাম কৰে আপোনালোকৰ গছৰ গুৰিটো ষ্ট্ৰং কৰে গছজোপা ষ্ট্ৰং কৰে এটা খুব ধুনীয়া ভিটামিন হয় আপোনালোকে মাৰিব পাৰে স্প্ৰে কৰি দিব লাগিব 16 লিটাৰ পানীত মিলাই পেলাই মই এয়া মাৰি দিছিলোঁ দেখিছে 4 দিন মানৰ পিছতে মাৰি দিছিলোঁ মোৰ মানে এটা পুলি অলপ দুৰ্বল হোৱাৰ কাৰণ হৈছে মই প্ৰথমতে অলপ তেহেতৰ মানে অলপ ভুল হ'ল প্ৰথম আনি পেলাই মই কিছুমান পুলি ৰ'দত থৈ দিছিলোঁ এই ৰ'দত থৈ দিয়াৰ কাৰণে তেনেকুৱা কিছুমান দুৰ্বল হৈ গ'ল পুলি সেইখিনি পুলি মই উঠাই পেলাই বেলেগ পুলি ৰুই দিম আকৌ আপোনালোকক দেখিছে কিছুমান পুলি মেক্সিমাম পুলি আপোনালোকে দেখিছে পোকৰ সংক্ৰমণ নাই বা একো অসুবিধা নাই কিন্তু দুটামান পুলি মানে কি হৈছে পাতকিটা মানে অলপ মুজুকাম মানে হৈ গ'ল তাৰমানে কি মই পুলিখিনি আনি পেলাই ৰ'দত থৈ দিছিলোঁ তাৰ কাৰণে এই পৰিস্থিতিটো হ'ল গতিকে আপোনালোকে যেতিয়া নাৰ্সাৰীৰ পৰা পুলি আনিব বা নিজে পুলি পচাব তেতিয়া আপোনালোকে কি কৰিব চাহাত থৈ দিবলৈ চেষ্টা কৰিব কাৰণ ভোট জলকীয়া বহুত বেছি ৰ'দ পৰা জেগাত নহয় মানে এবেলা ৰ'দ পৰা বা এবেলা চাহা পৰা জেগাত হয় গতিকে আপোনালোকে সেইটো এটা খুব সাৱধান কৰি আপোনালোকে ব্যৱহাৰ কৰিব ভিডিঅ'টো মানে এইটো কাৰণতে বনাইছিলোঁ যে আপোনালোকে মানে পোকৰ যেতিয়া মেডিচিন মানে 20 দিন মানৰ পিছত মানে আপোনালোকে পুলি ৰোৱা 20 দিন মানৰ পিছত যেতিয়া পুলিটো গ্ৰোথ আহিব বা নতুন আপোনালোকে 1G কাটিং কৰাৰ পিছত নতুন যেতিয়া ফেঙনি আহিব মানে দানি আহিব তলৰ পৰা পোখা আহিব তাৰ পিছত আপোনালোকে 10 দিন মানৰ পিছত আপোনালোকে এইটো মাৰি দিব পোকৰ মেডিচিনটো মাৰি দিব তেতিয়া পোকে সংক্ৰমণ কৰিব নোৱাৰে তাৰ পিছত আপোনালোকে 3 দিনৰ পিছত আপোনালোকে ভিটামিন এটা মাৰি দিব তেতিয়া মানে কি গছজোপা ষ্ট্ৰং হয় আপোনালোকক দেখাই দিছোঁ মই গোটেই পুলিখিনি কেনেকুৱা ধুনীয়া এটা চেহেৰা হৈছে মই এনে ধৰণে আপোনালোকক এটা সিস্টেমেটিক কৰি আছোঁ গতিকে আপোনালোকে কৰি চাব পাৰে মানে মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে মোক মানে বহুতে কমেন্ট কৰি আছিলে যে জলকীয়া পুলি ৰোৱাৰ পিছত কিছুমান কি কৰিব লাগে বহুতে নাজানে সেইকাৰণে মই আপোনালোকক এইটো কথাটো আপোনালোকক
অলপ জনাই দিবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিম। আপোনালোকে যদি জানে আৰু যদি কিবা জানিবলগীয়া থাকে আপোনাক কমেণ্ট কৰি পেলাই আমাক সুধিব, তেতিয়া মই ৰিপ্লাই দিব চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল হৈছে লাইক এটা কৰিব, আৰু বহুতে আমাৰ ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে, যাতে আৰু 10জন বন্ধু এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। আৰু আমাৰ ফেচবুক পেজৰ পৰা যদি আপোনালোকে চাই আছে, আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।